পিতা পুত্ৰ তোৰা দুয়ো হে রাম ঈশ্বর আজ্ঞায় আমি করু যত প্রাণী তারেকে আজ্ঞাত আমি বলুনি স্থবাণী হে রাম অহুয়ায় দিয়া আজ্ঞা করিবে উচিত হুকনি প্রতিবাদ তুমি পৃথিবীত হে রাম হেৰণতো দেখো মই ইতিনি ভুৱনে কৃষ্ণৰ আজ্ঞাক ভংগ কৰে কোনজনে জনম মৰণ যত কৰ্ম আশ্ৰয় সুখ মুখ সুখ যতে কৃষ্ণ এতিয়া কৈছে আগবাঢ়ি প্ৰণাম কৰিলা দণ্ডৱতে পাদ্য অৰ্ঘ আচৰণি কৰিলা অব্যাহতি। গতিকে তেওঁলোক ব্ৰহ্মা অহা দেখি আগবাঢ়ি আহিছে প্ৰিয়ৱত ৰজা স্বয়ম্ভূ এই সমস্তই কি কৰিছে আহি সেই ব্ৰহ্মাদেৱক পাদ্য অৰ্ঘ দি ভৰি হাত ধুৱাই যিখিনি নিত্য কৰ্ম কৰিব লাগে আমাৰ সেইখিনি কৰি তেওঁক আগবঢ়াই দিছে। পাছে প্ৰিয়ৱতে গৈ ততমানে ধৰি ব্ৰহ্মাৰ আগত ৰৈলা গীতাঞ্জলি কৰি এইখিনি হাত মুখ ধুৱাই লৈ তাৰপিছত প্ৰিয়ৱত ৰজাই কি কৰিছে হাত দুখন জোৰ কৰি ভগৱন্তৰ নাম লৈ ব্ৰহ্মাৰ ফালে চাই তেওঁক সেৱা কৰি আছে গীতাঞ্জলি কৰি। এতিয়া পাছে ব্ৰহ্মা দেৱী তাক বুলিলা বচন শুনা শুনা বাপ মোৰ কুলৰ আনন্দ। প্ৰিয়ৱত ৰজা তেওঁ মানে ক'বলৈ ধৰিছে যে মুখ আদি কৰি দেৱ দেখা যত সভাসত পিতা পুত্ৰ পুৰা দুয়ো অপৰ নাৰ যে মোকে লৈ সমস্ত এই সভাসদত যিসকল আছে সমস্তকে মই কৈছোঁ যে কি পিতা পুত্ৰ পুৰা দুয়ো অপৰ নাৰ তোমালোকক পিতা পুত্ৰ নাৰদৰ সমন্বিতে তেওঁ ক'বলৈ ধৰিছে ঈশ্বৰৰ আজ্ঞাৰে আমি কৰোঁ যত প্ৰাণী তাৰে সেই আজ্ঞাটো আমি গুণনিষ্ঠ বাণী। এই ভগৱন্তৰ আজ্ঞাতহে আমি যতবিলাক জীৱ সৃষ্টি কৰিছোঁ বা যি কৰিছোঁ সকলো ভগৱন্তৰ আজ্ঞাতহে কৰিছোঁ। সেইকাৰণে তুমি কি বুলি কৈছে অসূয়া এৰিয়া আজ্ঞা কৰিলে উচিত ভূমিকা নৃপতি বাপ তুমি পৃথিৱীত। সেইকাৰণে এই মনত যিবিলাক আশংকা আছে এইখিনি আঁতৰ কৰি তুমি তোমাৰ পিতৃয়ে যিখিনি কথা কৈছে সেইখিনি মানিবলৈ তাৰমানে ব্ৰহ্মাই প্ৰিয়ৱত ৰজাক আহ্বান জনাইছে। হেনতো দেখো মই ইতিনি ভুৱনে